নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত দিনটো শিৰোনামৰ আৰম্ভণিতে ব্ৰেকিং নিউজ এআইডিসি মুখ্য বিত্তীয় নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে ওম প্ৰকাশ আগৰৱালাক 15 কোটি টকাৰ বিত্তীয় কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ বিষয়াগৰাকীক ক্ৰাইম ব্ৰাঞ্চৰ মাৰাথান জেৰা পুনৰবাৰ জনাইছো এআইডিসি মুখ্য বিত্তীয় নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে ওম প্ৰকাশ আগৰৱালাক 15 কোটি টকাৰ বিত্তীয় কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকী ক্ৰাইম ব্ৰাঞ্চে মাৰাথান জেৰা অব্যাহত ৰাখিছে পিতৃৰ সপোন পূৰণ কৰিবলৈ গৈ অথন্তৰ ঘটিল মেধাৱী ছাত্ৰ নীল লক্ষণ দাসৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90% উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত 85% নম্বৰ লাভ কৰা নীল লক্ষণ দাসৰ সপোন আছিল কলা শাখাত অধ্যয়ন কৰাৰ পিতৃ মাতৃৰ হেঁচাত নীলে বিজ্ঞান শাখাত অধ্যয়ন কৰিবলগীয়া হোৱা নীলে কোনো কাৰণতে অৱতীৰ্ণ হ'ব বিচৰা নাছিল প্ৰতিযোগিতামূলক পৰীক্ষাত যাৰ বাবে নীলৰ পিতৃয়ে 15 লাখ টকাৰ বিনিময়ত মুকলি কৰিব বিচাৰিছিল এনআইটিত প্ৰৱেশৰ বাট एग्जाम दिसे बेलेग এটা জায়গা পৰা গোটে বহুত ইনভলভমেন্ট আছে তো মানে ভাবি লয় মানে যিকোনো এনআইটি ফিক্স মোক এনআইটি এসআই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীয়ে ৰাজ্য কপোৱাৰ সময়তে পোহৰলৈ আহিল জেডব্লিউ পৰীক্ষাৰ কেলেংকাৰী কেনেদৰে সংঘটিত হৈছিল জেডব্লিউ পৰীক্ষাত জালিয়াতি নিউজ 18ৰ হাতত পৰিছেহি বহু চাঞ্চল্যকৰ তথ্য গ্লোবেল এডুলাইটৰ মধ্যস্থতাত হৈছিল জেডব্লিউ কেলেংকাৰী 15 লাখ টকাত চিকিৎসক জ্যোতিৰ্ময় দাসৰে হৈছিল চুক্তি জ্যোতিৰ্ময় এডুলাইটৰ স্বত্বাধিকাৰীক আগধন দিছিল 5 লাখ টকা মিত্ৰদেৱ শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এক টেলিফোনিক বাৰ্তালাপৰ আঁত ধৰি মহানগৰ আৰক্ষী আৰম্ভ কৰিছিল জেডব্লিউত হোৱা জালিয়াতিৰ তদন্ত প্ৰক্ৰিয়া টেলিফোনিক বাৰ্তালাপৰ আঁত ধৰিয়েই প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল নীল নক্ষত্ৰ নামৰ ছাত্ৰজনক ছাত্ৰজনৰ স্বীকাৰোক্তিৰ পিছতেই মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নীলৰ পিতৃ চিকিৎসক জ্যোতিৰ্ময় দাস সহ 5 জন লোকক চেণ্টাৰত যিসকল কৰ্মচাৰীয়ে চলায় তেওঁলোকৰ সহযোগত তেওঁ বাহিৰলৈ ওলাই আহিছিল আৰু তেওঁৰ জেগাত এজন বেলেগ প্ৰক্সি মানুহে গৈ পৰীক্ষাটো দিছিল আৰু এই সংক্ৰান্তত আমি 5 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ নীল নক্ষত্ৰই আৰক্ষীক স্পষ্টকৈ জনাইছে যে তেওঁ অৱতীৰ্ণ হোৱা নাছিল জেডব্লিউ মেইন পৰীক্ষা বায়োমেট্ৰিক দি পূৰ্বতে ঠিক কৰি দিয়া এজন ব্যক্তিৰ সহযোগত তেওঁ ওলাই আহিছিল পৰীক্ষা গৃহৰ পৰা আমবাৰীত থকা গ্লোবেল এডুলাইট নামৰ কোচিং প্ৰতিষ্ঠানটোৱে ঠিক কৰি দিছিল 5 ছেপ্টেম্বৰ 2020ত অনুষ্ঠিত হোৱা এই পৰীক্ষাত নীল নক্ষত্ৰৰ হৈ কোনে পৰীক্ষা দিব যিজন কেণ্ডিডেট তেওঁ পিতৃ কাৰণ গোটেই বস্তুটো তেওঁ এৰেঞ্জ কৰিছিলে এই চেণ্টাৰৰ লগত জড়িত হেমেন্দ্ৰনাথ শৰ্মা আৰু প্ৰাঞ্জল কলিতা তেওঁলোক টাটা কনচালটেন্সি সাৰ্ভিসেছৰ এমপ্লয়ী হয় আৰু এজন হিৰো কমল পাঠক তেওঁ এদিনাখন তাত ইনভিজিলেটৰ আছে তেওঁলোকে এই গোটেই কনস্পিৰেচিটোত জড়িত আছে ইয়াৰ বিনিময়ত নীলৰ পিতৃ ৰাজ্যৰ বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ জ্যোতিৰ্ময় দাসে ব্যয় কৰিছিল 15 লাখ টকা ৰাজ্যত জেডব্লিউ কেলেংকাৰীৰ মধ্যস্থতাকাৰী আছিল গ্লোবেল ইডুলাইট আৰু গ্লোবেল ইডুলাইটৰ সৈতে 15 লাখ টকাত ডাক্তৰ জ্যোতিৰ্ময় দাসৰ সৈতে হৈছিল চুক্তি আৰক্ষীৰ জেৰাত এই তথ্য পোহৰলৈ আহিল যদিও আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই নিজৰ কোচিং চেণ্টাৰত তলা লগাই আত্মগোপন কৰা গ্লোবেল ইডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক আৰক্ষীয়ে অভিযান চলাইছে নীল নক্ষত্ৰ হৈ পৰীক্ষাত বহা পৰীক্ষাৰ্থীজনৰ বিৰুদ্ধেও তদন্ত চলি আছে আৰু কিছু লোক আমি গ্ৰেপ্তাৰ কৰিবলৈ চাই আছো গ্লোবেল এডুলাইট বুলি এটা কনসালটেন্সি সাৰ্ভিস আছে তেওঁলোকো ইয়াত জড়িত থকা পাইছো আমাৰ তদন্ত চলি আছে যোনে পৰীক্ষাটো দিছে তেওঁ কেতিয়াও চিনাক্ত কৰিবলৈ আমি চেষ্টা কৰি আছো কিছুমান লোকক এতিয়াও গ্ৰেপ্তাৰ কৰিব আছে যিসকল লোক পলাতক আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে এই কথাটো ওলাই যাব আৰু অনতিপলমে আমি এইটো কৰিব পাৰিম কেৱল নীল নক্ষত্ৰই নহয় গ্লোবেল ইডুলাইট নামৰ কোচিং প্ৰতিষ্ঠানটোৱে আন বহু প্ৰাৰ্থীৰ পৰা টকা লৈ ভাৰতীয় পৰীক্ষাৰ্থীৰে জেডব্লিউ পৰীক্ষাত অৱতীৰ্ণ কৰোৱাৰো আশংকা কৰা হৈছে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ পিছতহে পোহৰলৈ আহিব আৰু ভুৱা প্ৰাৰ্থীৰ সবিশেষ তথ্য আজৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু 5 দিনৰ আৰক্ষীৰ জিম্মালৈ জেইউ কেলেংকাৰী 5 অভিযুক্ত আৰক্ষীৰ জিম্মাত নীল নক্ষত্ৰ দাস ডক্টৰ জ্যোতিৰ্ময় দাস আৰক্ষীৰ জিম্মাত আইওএন ডিজিটেল জোনৰ পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা
প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠক। 5 অভিযুক্তৰ জামিন আবেদন খাৰিজ কৰিছে কামৰূপ চিজেম আদালতে। আজাৰ আৰক্ষীয়ে বিচাৰিছিল 7 দিনৰ বাবে জিম্মাত। আমি জনাই আছো 5 দিনৰ আৰক্ষীৰ জিম্মালৈ JEE কেলেংকাৰী 5 অভিযুক্ত। আৰক্ষীৰ জিম্মাত নীলনক্ষত্ৰ দাস, ডক্টৰ জ্যোতিময় দাস। আৰক্ষীৰ জিম্মাত ION ডিজিটেল জোনৰ পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা, কৰ্মচাৰী প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠক। 5 অভিযুক্তৰ জামিন আবেদন খাৰিজ কৰিছে কামৰূপ চিজেম আদালতে। আজাৰ আৰক্ষীয়ে বিচাৰিছিল 7 দিনৰ বাবে জিম্মাত, তাৰ বিপৰীতে 5 দিনৰ জিম্মাত লাভ কৰিছে আৰক্ষীয়ে। নিৰ্বাচনৰ প্ৰাক্ষণত মিয়াজাতিক উদ্ধাৰ কৰিবলৈ গৈ কংগ্ৰেছত গেলালু হ'বলৈ গৈ আছে বিধায়ক শ্ৰীমান আলী। অসমীয়া সংস্কৃতিৰ বৰঘৰত হাত দি এতিয়া নিজ দল আৰু নিজ সমষ্টিতে সন্মুখীন হৈছে লেইলে চেইচেই। মিয়াজাতি উদ্ধাৰ কৰিবলৈ গৈ কংগ্ৰেছত গেলাহালু হ'বলৈ গৈ আছে বিধায়ক শ্ৰীমান আলী। কংগ্ৰেছত গেলাহালুৰ কথা আগতে ওলাইছিল, পিছে তেতিয়াৰ গেলাহালু বেলেগ আছিল। এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছক গেলুৱাত বৃহৎ ভূমিকা লৈছে বাঘবৰৰ বিধায়ক শ্ৰীমান আলীয়ে। মিয়া মিউজিয়ামৰ দাবী তুলি ৰাতিটোৰ ভিতৰতে মিয়া জাতিৰ জাতীয় নায়কত পৰিণত হ'বলৈ অহোপুৰুষাৰ্থ কৰিছিল বিধায়ক শ্ৰীমান আলীয়ে। অসমীয়া সংস্কৃতিৰ বৰঘৰত হাত দি ৰাজ্যৰ ৰাজনীতিত আলোড়ন তুলিবলৈ যাওঁতে এতিয়া দুৰ্ভগীয়া বিধায়ক শ্ৰীমান আলীয়ে সমষ্টিটো পাইছে লেইলে চেইচেই, দলতো পাইছে লেইলে চেইচেই। এয়া শ্ৰীমান আলীৰ বাঘবৰ সমষ্টিত সমষ্টিবাসীৰ শ্লোগান শ্ৰীমান গোবে। আনহাতে দলৰ পৰাও খেদিবলৈ খোদ সতীৰ্থ বিধায়কে জনাইছে দাবী। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শ্ৰীমান আলীক দলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে সামাজিকভাৱেও বহিষ্কাৰ কৰিবলৈ ৰাজ্যবাসীক জনাইছে আহ্বান। শ্ৰীমান আলী ডাঙৰীয়াটো এটা ডাঙৰ ভুল, তেওঁ মিয়া ভৱন তাত হোৱাটো লৈ পেলাই কোৱাটো লৈ, কিন্তু তাতকৈ ডাঙৰ ভুল হৈ গ'ল এই সমিতিখনৰ সভাপতি কোন? সভাপতি হৈ গ'ল উৎপল দত্ত ডাঙৰীয়া, লখিমপুৰৰ বিধায়ক, তাকো অসম গণ পৰিষদৰ এই বিজেপি দলৰ মিত্ৰজোঁটৰ এজন অন্যতম বিধায়ক, এই বিজেপি দলৰে বিধায়ক। শ্ৰীমান আলী ডাঙৰীয়াক ইমিডিয়েট কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। ইয়াৰ কাৰণে ইয়াৰ আৰু বেলেগ আৰু শাস্তি নাই, কিন্তু সমান্তৰালভাৱে শাস্তি কিন্তু পাব লাগিব এই বিজেপি, BPF, AGP দলৰ বিধায়কসকলে, তেওঁলোকে এই চিন্তা কৰাটোৰ বাবে। ইফালে এই শ্ৰীমানে মন্ত্ৰী হিমন্তৰ নিৰ্দেশনাতেই মিয়া মিউজিয়ামৰ ৰাজনীতি কৰাৰ সন্দেহ প্ৰকাশ কৰিলে খোদ বিধায়িনী দলটোৰ সভাপতি দেৱব্ৰত শইকীয়াই। হ'ল বিজেপি দলৰ এজন মূল নেতা, উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। সেই গতিকে তেখেতে যিহেতু কোৱা হয় যে যুদ্ধ আৰু প্ৰেমত সকলোখিনি কৌশল অৱলম্বন কৰিব পাৰি, এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ। সেই গতিকে তেখেতে নিশ্চিতভাৱে কিবা কৰিব পাৰে, তেখেতৰ হাত থাকিব পাৰে। মই ডিনাই কৰিবলৈ মোৰ কোনো প্ৰমাণ নাই, আৰু নহয় বুলি ক'বলৈও মোৰ হাতত কোনো। ইমানেই নহয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰাও ভৱিষ্যতে বিতৰ্কিত মন্তব্য নকৰিবলৈ লিখিত সকিয়নি পাইছে শ্ৰীমান আলীয়ে। কোৱা হৈ চলিছে হয়তো দলৰ পৰা নিলম্বিতও হ'ব পাৰে শ্ৰীমান আলী। মিয়া জাতিৰ ত্ৰাণকৰ্তা বিধায়ক শ্ৰীমান। ৰাজ্যবাসীৰ নিন্দা ভৰ্ৎসনাৰ কথাটো ক'বই নালাগে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছী বিধায়ক শ্ৰীমান আলী আহমেদক নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই যুদ্ধৰ প্ৰেমত ব্যৱহাৰ কৰা কৌশলেৰে বশ কৰিলে। মিয়া মিউজিয়ামৰ প্ৰসংগত এই গুৰুতৰ অভিযোগ এইবাৰ উত্থাপন কৰিছে খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মিয়া মিউজিয়ামৰ ৰাজনীতিত তোলপাৰ ৰাজ্যৰ ৰাজনীতি। হিমন্তলৈ চিঠি লিখি বিপদত শ্ৰীমান আলী আহমেদ, কিন্তু শ্ৰীমান আলী আহমেদ নিজ স্থিতিত অটল। মিয়া মিউজিয়াম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাগিবই। অসম বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী কমিটিৰ সিদ্ধান্তক লৈ আকুৰগুজ শ্ৰীমানৰ প্ৰসংগত এতিয়া শোল ঠিকত পৰিছে কংগ্ৰেছ, কিয়নো 21ৰ নিৰ্বাচনৰ পূৰ্বে ইছ্যু বিচাৰি নোপোৱা বিজেপিৰ কোৰ্টত বল ঠেলি দিলে কংগ্ৰেছী শ্ৰীমানে। সেই বিধায়ক শ্ৰীমানক মুখ বন্ধ কৰিবলৈ নিৰ্দেশনা দিবলগীয়া হ'ল APCCৰ সভাপতি ৰিপুণ বৰাই। নিৰ্দেশ দিলে মিয়া মিউজিয়ামক লৈ আৰু মুখ নুখুলিব। ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ বিধায়ক শ্ৰীমান আলী আহমেদৰ মিয়া মিউজিয়ামক টানিলে যুদ্ধ আৰু প্ৰেমত ব্যৱহৃত কৌশলৰ প্ৰসংগ।
বিৰোধী দলপতিৰ মতে নিদাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই চেয়াৰমেনক বহ কৰিলে যুদ্ধ আৰু প্ৰেমত ব্যৱহাৰ কৰা কৌশলেৰে। কোৱা হয় যে যুদ্ধ আৰু প্ৰেমত সকলোখিনি কৌশল অৱলম্বন কৰিব পাৰি। এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ। সেই গতিকে তেখেতে নিশ্চিতভাৱে কিবা কৰিব পাৰে, তেখেতৰ হাত থাকিব পাৰে। মই ডিনাই কৰিবলৈ মোৰ কোনো প্ৰমাণ নাই আৰু নহয় বুলি ক'বলৈও মোৰ হাতত কোনো প্ৰমাণ। মিয়া মিউজিয়ামৰ প্ৰসংগক লৈ বিজেপিয়ে ৰাজনীতি কৰি কংগ্ৰেছক পৰাভূত কৰিবলৈ বিচাৰিছে। এই দাবী তুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে বিধায়কসকলে আৰু এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকিব নালাগে। ইয়াক লৈ কোনো ৰাজনৈতিক ইছ্যু কৰাটো উচিত নহয় আৰু বিজেপি দলে এইটো লৈ কংগ্ৰেছক পৰাভূত কৰিবলৈ যত্ন কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ বিধায়কসকলেও বোধ কৰোঁ কিবা কাৰণত মন্তব্য দি আছে যিটো উচিত নহয়। উল্লেখযোগ্য যে অহা 1 নৱেম্বৰত অসমলৈ প্ৰথমটো ভ্ৰমণসূচীলৈ আহি আছে APCCৰ নতুন তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ অসম আগমনৰ পূৰ্বে এতিয়া মিয়া মিউজিয়ামক লৈ প্ৰদেশ কংগ্ৰেছ বেকফুটত পৰাত বিপাঙত পৰিছে সভাপতি ৰিপুণ বৰা। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামৰ খবৰ অব্যাহত থাকিব, তাৰ পূৰ্বে সময় খন্তেক বিৰতিৰ। উঠি আছে বিৰতিৰ পাছত আপুনি চাই আছে দিনটোৰ শিৰোনাম। মাজুলীৰ ঐতিহাসিক ৰাস মহোৎসৱত কৰোনা মহামাৰীৰ মুখ্য আঘাত। ভংগ হ'ব পৰম্পৰা, নহ'লে ৰাসৰ পৰা বাদ পৰিব শিশু আৰু বয়োজ্যেষ্ঠ। কিন্তু শিশু আৰু বয়োজ্যেষ্ঠ শিল্পী অবিহনে কেনেকৈ হ'ব মাজুলীৰ ৰাস? কোভিডে ভংগ কৰিব মাজুলীৰ ঐতিহাসিক ৰাস পৰম্পৰা। শিশু আৰু বয়োজ্যেষ্ঠ শিল্পী অবিহনে কেনেকৈ পাতিব ৰাসলীলা? প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনাই বিপাঙত পেলাইছে ৰাস উদ্যোক্তাক। হয় পৰম্পৰা ভংগ, নহয় বাদ দিব লাগিব শিশু আৰু বয়োজ্যেষ্ঠ শিল্পীৰ অংশগ্ৰহণ, অন্যথা উদযাপন কৰিব নোৱাৰিব ৰাস মহোৎসৱ। বৃহস্পতিবাৰে মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত জিলাখনৰ 52টা ৰাস মঞ্চ উদ্যোক্তাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কোভিড-19ৰ ভয়াৱহ প্ৰভাৱ তথা সংক্ৰমণে সৃষ্টি কৰা এই জটিল সময়ত ৰাসলীলাৰ দৰে বৃহৎ মহোৎসৱ কেনেদৰে অনুষ্ঠিত কৰিব তাক লৈ প্ৰশাসন আৰু উদ্যোক্তাৰ মাজত এক আলোচনা অনুষ্ঠিত হয়। এই সম্পৰ্কত প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনাই বিপাঙত পেলাইছে উদ্যোক্তাসকলক। শিশুক নহ'লেতো ৰাস অনুষ্ঠিত নহয়। ৰাস মানে আমাৰ মহাৰাসখনেই ৰাস, সেইটো আচলতে প্ৰকৃত শুদ্ধ কথা হ'লেও তাৰ লগত নন্দালয়, গোষ্ঠলীলা, কংসালয় এইকেইটা আমাৰ মাজুলীৰ মঞ্চসমূহত বা সত্ৰসমূহত সন্নিৱিষ্ট কৰি আহিছে। গতিকে এতিয়া শিশু নথকাৰ সেই অংশকেইটাই হ'ল কংসালয় আৰু মহাৰাস। গতিকে মাজৰ অংশসমূহ যদি আমি বাদ দি পেলাই শিশুসকলক বাদ দি যদি ৰাস অনুষ্ঠিত কৰিবলগীয়া হয়, তেতিয়াহ'লে মাজুলীৰ ৰাসৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো বিঘ্নিত হ'ব। ৰাস মহোৎসৱক লৈ এতিয়ালৈকে পৃথকে পৃথকে কোনো নীতি নিৰ্দেশনা প্ৰস্তুত কৰা নাই জিলা প্ৰশাসনে। পূৰ্বৰ কোভিড প্ৰটকল অনুযায়ী ৰাস অনুষ্ঠিত কৰা সহজ নহয়, যাৰ বাবে শিশু আৰু বয়োজ্যেষ্ঠ শিল্পীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাস মহোৎসৱ তথা অভিনয়ত। বিশেষকৈ শিশুৰ অভিনয় অবিহনে কোনো কাৰণতে অনুষ্ঠিত কৰিব নোৱাৰি শ্ৰীকৃষ্ণৰ ৰাসলীলা। তাৰোপৰি ৰাসৰ অংগক বাদ দি ঐতিহাসিক পৰম্পৰাক ভংগ কৰি ৰাস উদযাপন কৰিবলৈ অমান্তি প্ৰকাশ কৰিছে কেইবাখনো ৰাসৰ উদ্যোক্তাই। আমাৰ অতিব গুৰুত্বপূৰ্ণ এটা খণ্ড হৈছে শিশুলীলা। গতিকে সেই শিশুলীলা খণ্ডটো যদি আমি আঁতৰাই দিয়া হয় তেতিয়া সম্পূৰ্ণ ৰাস নহ'ব। গতিকে আমি ভাবোঁ শিশুলীলা খণ্ডটো হ'লে সম্পূৰ্ণ ৰাসখন হ'ব। এই বিষয়ত আমি প্ৰশাসনক ৰাইজৰ লগত আলোচনা কৰিম আৰু প্ৰশাসনক আমি অনুৰোধ জনাম তেখেতসকলে বিবেচনা কৰি নিশ্চয় এইটো এটা সঠিক উত্তৰ তেখেতসকলে দিব। ইফালে পূৰ্বৰ কোভিড প্ৰটকলতে অটল মাজুলীৰ জিলা প্ৰশাসন। প্ৰতিখন ৰাস মঞ্চই মানিব লাগিব কোভিড প্ৰটকল। নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৈত্ৰী আঁচনিৰ অধীনত নতুন ৰূপ পালে লাহোৱাল থানাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে লাহোৱাল থানাৰ নৱনিৰ্মিত ভৱন। মৈত্ৰী আঁচনিৰ অধীনত চলিত বৰ্ষৰ শেষলৈ ৰাজ্যত মুকলি কৰা হ'ব 73খন আৰক্ষী চকী। 350খন থানা আধুনিকীকৰণৰ লক্ষ্য। প্ৰথম পৰ্যায়ত মুকলি হ'ব 73খন থানা।
মৈত্ৰী আঁচনিৰ অধীনত লাহোৱাল থানাৰ নৱনিৰ্মিত ভৱন মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে নৱনিৰ্মিত ভৱনটো মুকলি কৰি স্মাৰ্ট পুলিচ গঢ় দিয়াৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সপোনক বাস্তৱায়িত কৰাৰ এয়া প্ৰয়াস বুলি মন্তব্য কৰে। অসমৰ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি আমি আধুনিক ৰূপত স্মাৰ্ট পুলিচ ষ্টেচন গঢ় দিছোঁ মৈত্ৰী আঁচনিৰ নামত আৰু আগন্তুক দিনত এনেধৰণে অসম আৰক্ষীক সকলো দিশতে পাকৈত কৰি তোলা হ'ব। চলিত বৰ্ষৰ শেষ ভাগত এই আঁচনিৰ জৰিয়তে ৰাজ্যত মুকলি হ'ব ৭৩খনকৈ আৰক্ষী চকী। ৩৫০খন থানা মৈত্ৰী আঁচনিৰ যোগেদি আধুনিক ৰূপত গঢ় দি এই থানাসমূহে যাতে আগন্তুক দিনত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ জীৱন সম্প্ৰতি নিৰাপত্তাৰ বাবে নিষ্ঠাৰে ২৪ ঘণ্টাই কাম কৰিব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেনে পৰিৱেশ থানাৰ চৌহদত নিৰ্মাণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু প্ৰথম পৰ্যায়ত আমি এই ক্ষেত্ৰত ৭৩খন থানাৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। ২০১৬ চনৰ পৰা মৈত্ৰী আঁচনিৰ ৰূপায়ণৰ কাম আৰম্ভ হৈছে ৰাজ্যখনত। ব্যুৰো ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট। আৰবৰ পৰা পাকিস্তান বাংলাদেশ হৈ অসমৰ সভ্যতাৰ ওপৰত চলিছে পৰিকল্পিত আক্ৰমণ। মিয়া মিউজিয়াম, মিয়া কবিতা, আৰবিক ভাষাৰ বেনাৰ প্ৰসংগক লৈ এনেদৰে ধেমাজিত সৰব হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব। মিয়া কবিতাৰ আৰবী পতাকাৰ পিছত এইবাৰ মিয়া মিউজিয়াম পৰিকল্পিত এজেণ্ডাৰ পৰিণতি বুলি তেওঁ দাবী কৰি মোগলৰ বিৰুদ্ধে ৰাজ্যক একগোট হৈ যুঁজাৰ আহ্বান জনায়। জীবন মরণ একাকার করা অগ্নিবীণার আমার বাবে অসমৰ ভৱিষ্যতৰ বাবে আমাৰ হাতত মাত্ৰ 10টা বছৰ সময় আছে। বিজেপিৰ বাবে ইলেকশ্যন কি? ইলেকশ্যন আমাৰ বাবে টিকটৰ ৰাজনীতি নহয়। ইলেকশ্যন আমাৰ বাবে নতুন পুৰণিৰ ৰাজনীতি নহয়। ইলেকশ্যন আমাৰ বাবে মোগলৰ ভৰুৱাৰ বাবে এঘৰী ৰণ আৰু সেই ৰণত আমি সকলো সেনা। আজমল সভ্যতাৰ প্ৰবক্তা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাজু মোগলৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী সদস্যই সংকল্প ল'ব, আমাৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আজমলৰ বাহিৰে আমি দিছপুৰৰ ওচৰ চাপিব নিদিওঁ। সেই সংকল্পৰে ভাৰতীয় জনতা পাৰ্টীয়ে ২১ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। সমালোচনা অজিত ভূঞাকো। আমি ইতিহাসৰ পৰা শিকিব লাগিব। মান নিজে নিজে অহা নাছিল, বদনে আনিছিল। অসমৰ ওপৰত যিমান আক্ৰমণ হৈছে, ভাৰতৰ সভ্যতা সংস্কৃতিৰ ওপৰত যিমান আক্ৰমণ হৈছে, সেই গোটেই আক্ৰমণৰ আঁৰত কৰবাত নহয় কৰবাত আমাৰ নিজৰ বংশৰ মানুহ লুকাই আছে। উজনি অসম দখলৰ লক্ষ্যৰে শদিয়াৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অংশগ্ৰহণ কৰিলে ধেমাজিত অনুষ্ঠিত হৈ থকা বিজেপিৰ OBC মৰ্চাৰ কাৰ্যনিৰ্বাহকত। আজি অসমত মিয়া কবিতা, মিয়া মিউজিয়াম আমাৰ সভ্যতা আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ হৈছে। ব্যক্তিক লৈ আক্ৰমণ হোৱা নাই, আমাৰ সমস্ত সভ্যতা সংস্কৃতিটোৰ ওপৰত আক্ৰমণ হৈছে। ইফালে ধেমাজিত উপস্থিত হোৱাৰ সময়ত আহোম স্বৰ্গদেউ চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুঙত পূজা অৰ্চনা আগবঢ়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাবুঙৰ কাষতে এখন জনগোষ্ঠীয় গাঁও নিৰ্মাণৰ কথাও ঘোষণা কৰে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতি।